फकिराग्राम हाथायाव अर खामनाय जाथायजों गोबां गला आरो गुदामफोर खहा। क'क्राझार जिल्लानि फकिराग्राम पुलिस थानानि सिङाव थानाय फकिराग्राम हाथायाव थांनाय सोरांसि समाव अर खामनाय जाथायजों गोबां गला आरो गुदामफोरा खहा जायो। फकिराग्राम पुलिस थानानि असि अजय साहाया खौरांगिरिनि सिगाङाव फोरमायथिनाय बायदिब्ला ओनसोलनि सुबुंफोरा जाथायनि बागै फकिराग्राम पुलिस थानासिम खौरां हरो। लोगो लोगो क'क्राझार बिलासिपारा सापटग्राम आरो गसाइगावनिफ्राय गासै गं 6 गारिजों लोगोसे अर खोमोरग्रा हान्जाया जाथायसालिसिम थांनानै अरखौ खोमोरहोयो। अर खोमोरग्रा हान्जाया अरखौ खोमोरनो हायोब्लाबो नाथाय बे जाथायजों खमैबो गं 42 गला आरो गं 12 गुदामफोरा सेवहांगार महर मोनो, जेराव गोबां कौटि बिबांनि धोन खहा जानाङो। जायनि फिनजाथाय महरै दिनै फुंबिलि समाव खहा जाजानाय गलादार आरो गुदाम बिगोमाफोरा बे जाथायनि खहा सुफुंनांगौ आरो ओनसोलाव फायार ब्रिगेड स्टेशन गायसननांगौनि दाबिजों सरकारनि हेंथायै धर्ना सोमावसारो। धर्ना सोमावसारगिरिफोरा फोरमायथिनाय बायदिब्ला बेबायदि जाथायजों सिगां समफोरावबो गोबां खेब मोगा-मोगि जाबोनांबाय, जायनि थाखाय गोबाव बोसोर सिगांनिफ्रायनो ओनसोलाव फायार ब्रिगेड स्टेशन गायसननो दाबि खालामबोसेयावबो सरकारा मावफुंना होयैनि हेंथायै धर्नानि गेजेरजों गोख्रों खुद्रिखांनायखौ दिन्थिदों। मोर नाम हल उत्तम कुमार नाथ। मैं फकिराग्राम बजारत एन क्षुद्र व्यवसाय करूँ, किन्तु परितापर विषयটো हल आज बहुदिनर परा बा केइबाबारो आमार फकिराग्रामत जुई लागिले, किन्तु আজি बहुदिनर परा आमी दाबी दी आहिसिलो যে আমাক এখন সৰু হলেও এটা ফায়াৰ ব্ৰিগেডৰ গাড়ী লাগে। যদি ফায়াৰ ব্ৰিগেডৰ গাড়ীখন থাকিলেহেঁতেন তেতিয়াহ'লে আমি মাতি আনি অন্তত দোকানকেইখন আমি বচাব পাৰিলোহেঁতেন। হয়তো 2ৰ পৰা 3খন দোকান ক্ষতি হ'ল হয়, বাদ বাকীবিলাক বাচি গ'ল হয়। কিন্তু আজি 40খনমান আজি দোকান একেবাৰে ভস্মীভূত হৈ গ'ল। ইয়াত প্ৰায় 1 কোটিৰো অধিক টকা ইয়াত ক্ষয়ক্ষতি হৈ গ'ল ফকিৰাগ্ৰাম বজাৰখনত। গতিকে এইটো আমি এটা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ। আৰু কামখিনি এনেকুৱা হয় যে ৰাতি 2টাৰ পিছতহে অগ্নিসংযোগ হয়। ইয়াৰ আগত গোটেই বস্তুখিনি ঠিকে থাকে, 2টাৰ পিছত প্ৰতিবাৰে এনেকুৱা হৈ থাকে। আজি আমাৰ প্ৰথম ডিমাণ্ডটো হ'ল আমাৰ ইয়াত এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, আৰু 2 নম্বৰ ডিমাণ্ডটো হ'ল আমাৰ ইয়াত ফায়াৰ ব্ৰিগেডৰ এখন গাড়ী লাগে। এইটো নোহোৱালৈকে আৰু ডিচি ছাৰ নোহোৱালৈকে আমি আমাৰ ধৰ্ণা কাৰ্যসূচী আমি চলাই যাম। আমি ৰাতি 3:10 মানত উঠিছোঁ। উঠি কেনে চাইছোঁ বজাৰত আৱাজ উঠিছে এটা। তেতিয়া আমি সাৰ পালোঁ, সাৰ পাই কেনে উঠিলোঁ। উঠি কেনে বাহিৰত উঠি কেনে চাওঁ যে জুই। তেতিয়া মোৰ মামাৰ ল'ৰা আছিলে, মামা আছিলে, সিহঁতক মাতি কেনে উঠালোঁ যে জল্দি উঠোঁতে বজাৰত জুই লাগিল। তেতিয়া চিৰিফ 2টা দোকানত জুই লাগিছে, এটা দোকানৰ পৰা 2টা দোকানত লাগি আছে। তাৰপিছত মোৰ মামাৰ বেটাটো আৰু মোৰ হাজবেণ্ডে 2জনে মিলি কেনে বজাৰৰ মানুহ যিমান ৰাস্তাৰ ফালে মানুহ আছে, দোকান আছে, চবকে মাতি আছে জল্দি বজাৰত জুই নিমা। কিন্তু জুই নিমাৰ নিচিনা কোনো ব্যৱস্থা নাই, কোনো ব্যৱস্থাই নাই। আমাৰ একেবাৰে সম্পূৰ্ণ সৰ্বহাৰা হৈছে। 55টামান দোকানত পৰি আছে। আমি বহিছোঁ, আমাক ফায়াৰিঙৰ গাড়ী লাগে, আমাৰ ক্ষতিপূৰণখিনি দিব লাগে চৰকাৰে। আমি বহুতবাৰ কৰিছোঁ, কিন্তু আমাক ক্ষতিপূৰণ একো নিদিয়ে চৰকাৰে। মোৰ 12 বছৰ আগত দোকান জ্বলি গৈছে, মোক তেতিয়ানো কোনো ক্ষতিপূৰণ দিয়া নাই। এতিয়ানো মোৰ দোকান জ্বলি গৈছে, মোৰ কোনো ক্ষতিপূৰণ লাগে। এনেকুৱা ধৰণৰ 5টা-6টামান ঘটনা হ'ল, কিন্তু আমি দেখিছোঁ যে প্ৰায়ভাগ ঘটনা ৰাতি 2টামানৰ পিছত হৈছে। সেইকাৰণে আমাৰ অলপ সন্দেহ হৈছে যে ইয়াৰ ভিতৰত কিবা ৰহস্য আছে, যাৰ কাৰণে আমি ময়ো তদন্তৰ দাবী জনাইছোঁ। আৰু ফকিৰাগ্ৰামবাসীয়ে আজি হতাশত ভুগি ৰ'দত বহিছে, এইটো দুখ লগা কথা। আৰু ফকিৰাগ্ৰামত বিশেষকৈ ক'ৰবাত জুই লাগিল নুমুৱাৰ কাৰণে আমাৰ ইয়াত ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা নাই। ফায়াৰ ব্ৰিগেড আমাৰ কোকৰাঝাৰৰ পৰা আহিব লাগে, সাপটগ্ৰামৰ পৰা। যিহেতু ফকিৰাগ্ৰাম এটা বৃহৎ অঞ্চল, ইয়াত এটা আমাৰ ফায়াৰ ব্ৰিগেডৰ অতি প্ৰয়োজন। গতিকে ময়ো আজি দাবী জনাইছোঁ যে আজিৰে পৰা থানাত কমচে কম এখন গাড়ী ৰাখিব লাগে, আৰু শ্বৰ্ট টাইমৰ ভিতৰত মানে ফায়াৰ ব্ৰিগেডৰ এখন ষ্টেচন আমাৰ ইয়াত গঠন কৰিব।